নমস্কাৰ। সুদীৰ্ঘ ৩৩ বছৰৰ পাছত আমাৰ শ্ৰী শ্ৰীকৃষ্ণ মহাৰাস লীলা ভাগি আমি সুদীৰ্ঘ দিন ধৰি আমি বাট চাই আছিলোঁ। সেই হেঁপাহৰ ৩৩ বছৰৰ মূৰত আমি মেটেকা মাজগাঁৱত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আনুষ্ঠানিক এটা পৰম্পৰাৰে দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত আমাৰ মেটেকাবাগীৰ সহযোগত আমি ৰাস পতাৰ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচী হিচাপে আমি নাট অনাৰ এটা আনুষ্ঠানিকতাৰে দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সম্পাদকৰ ঘৰৰ পৰা আমি আনুষ্ঠানিকতাৰে শোভাযাত্ৰাৰে আমি নাটখনি আদৰি আনি এতিয়া আজি প্ৰথম কাৰ্যসূচী আমি আখৰাথলীত আমি আজি নাম প্ৰসংগৰে আমি প্ৰথম ৰাসৰ নৃত্যাংশ শুভাৰম্ভ কৰিম। পৰৱৰ্তী কাৰ্যসূচী আমি সেই অনুপাতে আগবাঢ়ি যাম। ধন্যবাদ। আমি এবাৰ মেটেকাবাসী ৰাইজে যোৱা 23 বৰ্ষত বগিলতে আমি ঘোষণা কৰিছিলোঁ যে আমি মেটেকাত এইবছৰ ৰাস আমি স্থায়ী সমিতিক অনুৰোধ জনাইছিলোঁ আৰু সেই সূত্ৰে এই 25 বৰ্ষত আমাক ৰাস ভাগ কৰিবলৈ তেখেতলোকে সুবিধা দিলে আৰু সেই সূত্ৰে আমি স্থায়ী সমিতিলৈ অশেষ ধন্যবাদ জনাইছোঁ। লগতে সমূহ ৰাইজক আহ্বান জনাইছোঁ এই 25 বছৰ বৰ্ষত যি মেটেকাত অনুষ্ঠিত হ'বলৈ লৈছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা, তালৈ সকলোৱে উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াব। তাৰ হৈ মই সকলোলৈ নিমন্ত্ৰণ জনাই মোৰ সেৱা ইমানতে বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। সুদীৰ্ঘ ৩৩ বছৰৰ পাছত আমাৰ শ্ৰী শ্ৰীকৃষ্ণ মহাৰাস লীলা ভাগি আমি সুদীৰ্ঘ দিন ধৰি আমি বাট চাই আছিলোঁ। সেই হেঁপাহৰ ৩৩ বছৰৰ মূৰত আমি মেটেকা মাজগাঁৱত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আনুষ্ঠানিক এটা পৰম্পৰাৰে দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত আমাৰ মেটেকাবাগীৰ সহযোগত আমি ৰাস পতাৰ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচী হিচাপে আমি নাট অনাৰ এটা আনুষ্ঠানিকতাৰে দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সম্পাদকৰ ঘৰৰ পৰা আমি আনুষ্ঠানিকতাৰে শোভাযাত্ৰাৰে আমি নাটখনি আদৰি আনি এতিয়া আজি প্ৰথম কাৰ্যসূচী আমি আখৰাথলীত আমি আজি নাম প্ৰসংগৰে আমি প্ৰথম ৰাসৰ নৃত্যাংশ শুভাৰম্ভ কৰিম। পৰৱৰ্তী কাৰ্যসূচী আমি সেই অনুপাতে আগবাঢ়ি যাম। ধন্যবাদ। আমি এবাৰ মেটেকাবাসী ৰাইজে যোৱা 23 বৰ্ষত বগিলতে আমি ঘোষণা কৰিছিলোঁ যে আমি মেটেকাত এইবছৰ ৰাস আমি স্থায়ী সমিতিক অনুৰোধ জনাইছিলোঁ আৰু সেই সূত্ৰে এই 25 বৰ্ষত আমাক ৰাস ভাগ কৰিবলৈ তেখেতলোকে সুবিধা দিলে আৰু সেই সূত্ৰে আমি স্থায়ী সমিতিলৈ অশেষ ধন্যবাদ জনাইছোঁ। লগতে সমূহ ৰাইজক আহ্বান জনাইছোঁ এই 25 বৰ্ষত যি মেটেকাত অনুষ্ঠিত হ'বলৈ লৈছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা, তালৈ সকলোৱে উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াব। তাৰ হৈ মই সকলোলৈ নিমন্ত্ৰণ জনাই মোৰ সেৱা ইমানতে বক্তব্য সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।